আজি কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰো আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষক সংস্থা আৰু আনসকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত হ'ব লাগে ইতিমধ্যে আমি এইটো সিদ্ধান্ত লৈছিলো যে য'ত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম তাৰ পিছত আমি সিদ্ধান্ত ললো যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে কিন্তু আজি আমি কেবিনেটত এটা খুব ইম্পৰ্টেন্ট সিদ্ধান্ত লৈছো যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 টোটাল যদি ষ্টুডেন্ট আছে এলপি স্কুলত এটো ইউপি আৰু হাই স্কুলক লৈ এটো সমস্যা নাই এটো অকল এলপি স্কুলক লৈ সমস্যা আছিল যদি 50 জন ষ্টুডেন্ট আছে তেতিয়ালে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই সিদ্ধান্তৰ ফলত বহু দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰো যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হলেই এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি